যোৰহাটৰ চাৰিঙাত শ্বহীদ মণিৰাম দেৱানৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ চাৰিঙাত শ্বহীদ মণিৰাম দেৱানৰ 167 সংখ্যক মৃত্যু বাৰ্ষিকীত কেন্দ্ৰীয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। শংকৰজ্যোতি কলাকেন্দ্ৰত মণিৰাম দেৱানৰ 167তম মৃত্যু দিৱস আমি পালন কৰিছোঁ। আজি দেশৰ প্ৰান্তে প্ৰান্তে এই বীৰ যোদ্ধাজনৰ মৃত্যু দিৱস পালন কৰিছে। আমিও আজি কলিতা জনগোষ্ঠী হৈ যোৰহাট জিলাৰ অধীনত আৰু চাৰিঙীয়া শাখাৰ আতিথ্যত আমি শ্ৰীমন্ত শংকৰজ্যোতি কলাকেন্দ্ৰত এই অনুষ্ঠানভাগি পাতিছোঁ। আমি এই অনুষ্ঠানভাগিত আজি আমি সফল হৈছোঁ বুলি ভাবিছোঁ, কাৰণ আমি আজি জনসমাগম আমাৰ ইয়াত বহুত আমি দেখা পাইছোঁ। এইদৰে যাতে আমি কলিতা জনগোষ্ঠীটো আগবঢ়াই নিব পাৰোঁ, আমি যি কামত আমি ব্যৰ্থ হৈ আছোঁ, কামখিনি কৰি আমাৰ উঠি অহা প্ৰজন্মৰ বাবে আমি কলিতা জনগোষ্ঠী যে আমি 6 জনগোষ্ঠীৰ লগত আমাৰ কলিতা জনগোষ্ঠীটো যোগ কৰি আমি যাতে 7 জনগোষ্ঠী কৰিব পাৰোঁ, ইয়াৰ কামেৰে আমি এই অনুষ্ঠানভাগি আমি কৰিছোঁ। আমাৰ এই সংগঠনটো জন্ম দিয়া হৈছে। কলিতা জনগোষ্ঠী সন্মিলন অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু চাৰিঙীয়া শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰথমে শ্বহীদ মণিৰাম দেৱানৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। বিয়পাব পাৰোঁ তেখেত এজন বীৰ যোদ্ধা, আৰু সেই বীৰ যোদ্ধাজনৰ আৰ্হিৰে তেখেতৰ যি বীৰত্ব, তেখেতৰ যি অসমীয়াৰ এটা ভাল এজন আদৰ্শ, সেই আদৰ্শ আমিও যাতে পালন কৰি আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, আৰু সেই আদৰ্শকে লৈ আমি কলিতা জনগোষ্ঠীও আমি যোৰহাট জিলাৰ তৰফৰ উদ্যোগত আৰু চাৰিঙীয়া শাখা সমিতিৰ আমি সহযোগত আমি এই অনুষ্ঠানভাগ কৰিছোঁ, আৰু যাতে আমি কেনেকৈ ধৰণে আগবাঢ়ি যাওঁ, এই আমাৰ মেইন উদ্দেশ্য। চাৰিঙীয়া শ্ৰীমন্ত শংকৰজ্যোতি কলাকেন্দ্ৰত এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ মুকলি সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট লেখক, গৱেষক তথা আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱাই অংশগ্ৰহণ কৰি শ্বহীদ মণিৰাম দেৱানৰ সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে। আমাৰ 167 সংখ্যক আমাৰ যি মণিৰাম দেৱানৰ আমি যি মৃত্যু দিৱস পাতিছোঁ, ইয়াৰ উদ্দেশ্য হ'ল কি, মণিৰাম দেৱান অকল এটা জাতিৰ নহয়, তেওঁ সকলোবিলাক জাতি এই মানুহ লগ লগাই, গোটেই অসমৰ সকলোবিলাক জাতি লগ লগাই আমাৰ অসম তথা ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ চেষ্টা কৰিছিল, আৰু শেষত আমাৰ তেওঁ ব্ৰিটিছে তেওঁক ফাঁচি দিছিল। সেইবিলাক কথা আমি সকলোৱে জানো যে আমি সোণৰ ভোগজৰাত খালিও মণিৰাম, ৰূপৰ ভোগজৰাত খালি, ৰাইজৰ ৰজাৰ গৃহত কিনো দুহা চৰিলি, ডিঙিত চুপ জেৰিলি। আমি জানো যে টুকুলাই নদীৰ পাৰত হলৰয় চাহাবে তেখেতক তেওঁক বিচাৰ মাত্ৰ কেইদিনমানহে কৰিছিলে, কৰিয়েই তেওঁক ফাঁচি দিছিলে। ইয়াৰ ফাঁচি দিয়াৰ ক্ষেত্ৰতো আমাৰ ইয়াৰে কিছুমান মানুহ, হৰনাথ দাৰোগাৰ কথা আপোনালোকে জানা, হৰনাথ বৰুৱা, তেওঁৱেই ইয়াত মুখ্য ভূমিকা পালন কৰিছিল। তেওঁ যেতিয়া চিঠি গোপনে ইয়ালৈ পঠাই দিছিল, হৰনাথ দাৰোগাই ধৰি আমাৰ মণিৰাম দেৱানক জেললৈ পঠাইছিল, আলিপুৰ জেলত তেওঁক ৰাখিছিল, আৰু খুব সোনকালে তেওঁক ফাঁচি দিবৰ কাৰণে তেওঁৱেই জোৰ দিছিলে। আৰু মণিৰাম দেৱান আপোনালোকে জানে যে আমাৰ কি হ'ল, আমাৰ ইয়াৰ প্ৰথম অসমীয়া চাহ খেতিয়ক, আৰু তেওঁ চাহ বাগান 2খন আছিল, এখন চিনামৰাণ আৰু এখন তাৰ ইফালে চফ্ৰাইত আছিলে। তেওঁ চাহৰ গুণগত মান বহুত উন্নত আছিল, সেইকাৰণে কি হ'ল, ব্ৰিটিছে তেওঁক দেখিব নোৱাৰা হ'ল। আৰু তাৰপিছত কি হ'ল, তেওঁ চাহ বাগানত কি কৰিলে যে খাজনা লগাই তেওঁ চাহ বাগান বন্ধ কৰা বুদ্ধি কৰিলে। তেতিয়াহে আমাৰ মণিৰাম দেৱানৰ গাত সম্বিত ঘূৰি আহিল যে আমি আমাৰ স্বাধীনতা ল'বই লাগিব। সেইকাৰণে সকলোকে 7 ৰাজ মাৰি 1 ৰাজ কৰিবলৈ বিচাৰিছিল, কিন্তু দুৰ্ভাগ্য তেওঁ নোৱাৰিলে। কিন্তু তেওঁ যি আদৰ্শ আমাৰ কাৰণে ৰাখি থৈ গ'ল, সেই আদৰ্শ আমাৰ সকলোৰে তেজে তেজে এতিয়া ব্যাপ্ত হৈ পৰিছে, আৰু আমি ইয়াক তেওঁ নতুন ভাৱেৰে আমি তেওঁৰ যি অৰিহণা তাক আমি মূল্যায়ন কৰিছোঁ। তাৰ বাবে আমি কলিতা জনগোষ্ঠী সন্মিলন অসমৰ বিষয়ববীয়াৰ লগতে বহু সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছতেই অঞ্চলটোৰ
আজান চালিখোৱা গাঁৱত প্ৰতিষ্ঠা কৰা মণিৰাম দেৱান উদ্যান আৰু যোৰহাট চিনেমাৰ চাহ বাগিচাস্থিত শ্বহীদগৰাকীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।